নমস্কাৰ ৰাইজ, আশা কৰোঁ আপোনালোক চবে ভালে আছে। আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মানে কি চবে ভাবে চাগে সদায় মই কি বজাৰত গৈ থাকোঁ মানে আজি গৈ আছোঁ পূজাৰ অকণমান বজাৰ কৰিবলৈ। আমাৰ মানে ঘৰত মানে গ্ৰহ পূজা পাতিব, তো সেইটো কাৰণে মানে আমি বজাৰলৈ ওলাইছোঁ, মা আৰু মই। ঢেৰ পূজাৰ থাকে, মানে ঢেৰ যোগাৰ কৰিব লাগিব এতিয়া, সেইকাৰণে আজিৰ পৰা আমি বজাৰ ষ্টাৰ্ট কৰিছোঁ। আৰু আমাৰ পূজা আছে অহা টিউজডে, মানে আমাৰ 12 তাৰিখে। তাৰপিছত এতিয়াৰ পৰা বজাৰ কৰিছোঁ, মানে কিয় ঢেৰ কিবাকিবি আছে। মা আৰু মই বজাৰ কৰিম, যিহেতু আকৌ চুংকুক অকলে ঘৰত থৈ যাব লাগে যে, সেইটো কাৰণে মানে আমি বজাৰটো কৰি লওঁ বুলি ভাবিছোঁ। এয়া চুংকু শুই আছে দেই, তাক মই পুৰ লগত থৈ আহিছোঁ। এতিয়া আমি যাওঁ আৰু আপোনালোকক সেনেকৈ অলপ দেখাই থাকিম। কিন্তু এইটো ব্লগ আপোনালোকৰ মানে দুদিনমান পিছতহে পাব দেই। মানে যিদিনাখন পূজা হ'ব মই একেবাৰে গোটেইখিনি ব্লগ একেলগে সেইদিনাখনে দি দিম বুলি ভাবিছোঁ। তো সেইটো কাৰণে অকণমান যিখিনি মানে কৰোঁ আৰু যেনেকুৱা যি কৰোঁ সেইখিনি আপোনালোকক দেখাম আৰু চাই থাকিব। এইফালে ৰিক্সা ৰখি আছোঁ, এতিয়া ৰিক্সা অহাই নাই। টাইমটোও দেৰি হ'ল বাৰু, আমাৰ 12টা বাজি গ'ল যে। এইখিনিতে মই ৰিক্সা পোৱাটো সেয়াই তেনেকুৱা। আৰু ইমান প্ৰচণ্ড মানে ৰ'দ ওলাইছে, ইমান ৰ'দ দিছে আজি, ওলাই যাব পৰা অৱস্থা নাই। তথাপিতো মানে নকৰিলেও নহয়, যিহেতু যাবতো লাগিবই, সেইকাৰণে ওলাইছোঁ। আৰু আমি এতিয়া দুপৰীয়া হ'লেও মানে ওলাইছোঁ আৰু ভাত তাত বনাই মেলি থৈ আহিছোঁতো। আকৌ আহি কিনে আৰু চুস্তি লাগি যায়, আৰু ইমান কৰিব নোৱাৰি আৰু ইমান গৰম উঠত, সেইটো কাৰণে ৰিক্সা পালে ভাল আছিলে। আৰু এয়া যেন তেন এখন ৰিক্সা পাইছোঁ। এতিয়া আমি গৈ আছোঁ বজাৰ কৰিবলৈ। কাচি লৈছে, চব্জি খেতি কৰিব। এইবাৰ আমি কম্বল লৈ আছোঁ, দানত দিবৰ কাৰণে কম্বল। এতিয়া আমি গৈ আছোঁ তামাৰ গিলাচ কিনিবৰ কাৰণে, দানত দিব লাগিব। মানে বিচাৰি মানে ৰ'দখনত এইখিনি আহি পালোঁ আৰু কিবাকৈ পালে ভাল আছিলে। এতিয়া সৰু, ইমান সৰু, দুখন মনা ভৰ্তি। এতিয়া দাঙাহে কথা, আৰু এতিয়া ৰিক্সা চাম, ৰিক্সা আছে নাই, দাঙিব নোৱাৰিম। ৰিক্সা এখন বিচাৰি লওঁ পটককৈ। এইবিলাক হৈছে এইবাৰ মিঠাই চিঠাই লৈ মেলি এতিয়া যাওঁ আৰু ঘৰ। বহুত ৰ'দ দিছে। 140 নোৱাৰি আৰু ইমান গৰম উঠিছে, বাপৰে। ৰিক্সা এখন পাইছোঁ, বাপৰে, দাঙিব পৰা নাই, মনাখন ইমান ওজন হৈছে। এইটো হিলিবই পৰা নাই আমাৰ মায়ে। ৰিক্সাখনো উঠিহে একদম ভাল লাগিছে। সেই দুইখন মোনা মই যেন তেন কিবাকৈ দাঙি আনিছোঁ। ইমান ৰ'দ আৰু ইমান ওজন হৈছে, মায়ে দাঙিব নোৱাৰিব বুলি মই পূৰা দৌৰা দৌৰিকৈ এই দুইখন দাঙি আনিছোঁ, একদম ভৰ্তি। মোৰ হাত বিষাই গৈছে, পোক মাতো আৰু। চুংকু বা কি কৰি আছে? চুংকু নাই, মানুহ গায়েব ইহঁতে। চুংকু হিৰা মমলো কি কৰি আছিলা? বদমাছ। ৰাইজ, আজি ডে 2 দেই। আজি আকৌ বজাৰলৈ ওলাইছোঁ। কালি আমাৰ যিহেতু পূজা আছে, বহুতখিনি আৰু মানে পূজাৰে বজাৰ কৰিবলৈ আছে। এতিয়া সেইখিনি ৰৈ গৈছিলে, সেইদিনাখন নকৰিলোঁ যে। ভ্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ ৰাস্তাৰ পৰা। তাৰপিছতে এতিয়া পুৱে ভাত বনাই আছে। আজি সি ভাত বনাব। মানে কি হ'ল, মা আৰু মোৰ দেৰিয়ে হৈছে। তাৰপিছত ল'ৰাক টোপনি খেদাই মেলি আৰু এতিয়া গৈ আছোঁ আমি বজাৰ। অকল আজি পূজাৰ বজাৰখিনি আছে, তাৰপিছতে আৰু অলপমান গেলামালৰ বজাৰো আছে, সেইখিনিও কৰিবলৈ যাম চাগে, যদিহে সময় হয়। চুংকু শুই আছে, আৰু সি যদি আমনি নকৰে আৰু কৰি আহিম বজাৰখিনি। যদি আমনি কৰে আৰুতো গুচিয়ে আহিব লাগিব পটাপট, সেইটো কাৰণে। আৰু এইফালে মা আছে।
এতিয়া আহিছোঁ ATMত মানে অকণমান পইচা ওলাই লওঁ কেছ তাৰপিছত যাম আৰু বজাৰ কৰিবৰ কাৰণে এতিয়া পূজাৰ বজাৰ কৰি আছোঁ পূজাৰ বজাৰখিনি কৰি লোৱাৰ আগতে তাৰপিছত ফল মূল চলমূল কিনিব আছে এতিয়া আমি আহিছোঁ ফ্ৰুটছ কিনিবৰ কাৰণে 9 বিধ ফ্ৰুটছ কিনিব লাগিব কলটোতো বাৰু কিনিলোঁ এতিয়া বাকীখিনি কিনি লওঁ আৰু এইফালে মানে মায়ে পাৰ এযোৰ লৈ আহিছে আমি পাৰ এযোৰ মানে দানত দিব লাগিব যিহেতু সেইটো কাৰণে আৰু এয়া যাব ওলাইছোঁ ঘৰ আহি পালোঁ ঘৰ যেন তেন মোনাকেইটা দাঙি আনিছোঁ আৰু দাঙিব পৰা নাই হ'লেও আনিছোঁ আৰু এতিয়া আৰু এবাৰ বজাৰ যাবই আছে আমাৰ আৰু এতিয়া আমি এইবাৰ যাম গেলামাল বজাৰ কৰিবৰ কাৰণে তো আজিকালি অকণ বিৰাট ভাগৰ দিছে কি ৰ'দ দিছে আজি মানে একদম মাৰতো অৱস্থাই নাই আৰু এতিয়া আমি গৈ আছোঁ বাকী বজাৰখিনি কৰিব তেতিয়া দিনতে কৰি আহিলোঁ এতিয়া আন্ধাৰেই হ'ল আৰু একদম এইফালে আমাৰ পূজাৰ কাৰণে আমি চব ৰেডি কৰিছোঁ কলপুলি কাটিলোঁ এইখিনি মই ভিডিঅ' কৰিবই পাহৰি থাকিলোঁ ইমান এক্সপাৰ্ট নহয় ন লাহে লাহে শিকি আছোঁ মই পাহৰি গ'লোঁ কৰিবৰ কাৰণে মই তাৰপিছতে ভাবিছোঁ নাই পিছত দেখাই দিম আৰু এইফালে কলপুলি আমাৰ পুৱে কাটিলে এইফালে কলপাত ৰেডি আৰু বাকী এতিয়া মানে আমাৰ পূজাৰ মানে এনেকুৱা যিবিলাক বনাব লাগিব এতিয়া যেনেকৈ পায়স লাড়ু চুজি এইখিনি বনাব লাগিব সেইবিলাক আমি আনিবলৈ যাওঁ আৰু এটা দুটা কিবা কিবি এনেকৈ প্ৰসাদৰ কাৰণে বুট মগু এইবিলাক আনিবলৈ আছে সেইখিনি আনিবলৈ যাওঁ বাকীটো চব অনা হৈ গ'ল আমাৰ বেলেগ আৰু একো আনিবলৈ নাই এতিয়া মা আৰু মই ওলাইছোঁ আৰু বাকী আমাৰ ঘৰৰো অলপ চলপ কিবা কিবি গেলামাল বজাৰ আছে সেইখিনি আনিব যাওঁ আৰু এতিয়া মই বাইদেউ এজনীক লগ কৰিব লাগে সেইকাৰণে দৌৰি দৌৰি গৈ আছোঁ দৌৰা দৌৰিকৈ ওলাই আহিছোঁ মানে কিবা কাগজৰ কাৰণে তেখেত আহিছে মোক লগ কৰিব তেখেতৰ পৰা কাগজখিনি লৈ লওঁ আৰু এইফালে মই কাগজখিনি ল'লোঁ তেখেতৰ পৰা লৈ এতিয়া আমি গৈ আছোঁ আৰু বজাৰৰ ফালে বজাৰ বজাৰ কৰি ততে পোৱা নাই ইটো সিটো ওলাই থাকে বস্তু আৰু ইয়াত মানে মা আৰু মই মানে মিঠাই লৈছোঁ কেইবিধমান মানে কালি পূজাটো দিব লাগিব আৰু কোনোবা আহিলেও দিব লাগিব ষ্টাৰ্ট কৰিলোঁ আৰু আশা কৰোঁ চবেই ভালে আছে মানে মই যে আপোনালোকক মানে দেখাই আছিলোঁ এইকেইদিন যে আমি পূজা বজাৰ কৰি আছোঁ এণ্ড গোটেইখিনি কৰা হ'ল বাৰু আজি আমাৰ পূজা আজি গ্ৰহ পূজা সেইকাৰণে মানে আজি ৰাতিপুৱাই উঠিলোঁ মা আৰু মই 5টাতে উঠিলোঁ পূৰা কাম চাম কৰি মেলি আজৰি এতিয়া খালি আমি যিখিনি বনাব লাগে মানে বনোৱা মেলা আছে কিছুমান বস্তু সেইখিনি বনাই মেলি এতিয়া ৰেডি কৰোঁ এতিয়ালৈ আমাৰ পৰহিত আহি পোৱা নাই বাৰু অকণমান টাইম লাগিব কিন্তু ঢেৰ বস্তু বনাবলৈ আছে তো সেইখিনি বনাবলৈ হ'লে এতিয়া বহুত টাইম লাগিব মায়ে একেবাৰে মন্দিৰৰ কামত লাগি আছে মই দেখাম বাৰু আপোনালোকক আৰু মই চিধা পাকঘৰত সোমাইছোঁ এইফালে ল'ৰাৰ জলপান ৰেডি কৰিছোঁ এইফালে কেৰাহী বহাইছোঁ এইফালে কুকাৰ চব একেলগে কৰি যাব লাগিব নহ'লে সময় নহ'ব এতিয়া বাকী আৰু কি হয় কেনেকুৱা কি কৰোঁ আমি কি ৰেডি কৰিছোঁ গোটেইখিনি আপোনালোকক দেখাম বাৰু চাই থাকিব সেয়া ল'ৰা উঠিলে এইফালে মোৰ পায়স বনোৱা হৈ গ'ল আৰু এয়া ইয়াতে মই এতিয়া পুৰি বনাই আছোঁ অকণমান হ'ল আৰু অলপ চলপ বনালোঁ এতিয়া এইকেইখন বনাই আছোঁ ৰেডি কৰি লৈছোঁ আৰু মায়ে এইফালে ৰুকি আছে নাৰিকল যেন তেন ৰুকিছে আৰু কিবাকৈ দেৰি হৈছে যিহেতু কৰিছোঁ আৰু যোনে যিটো পাৰোঁ কাম মায়ে এইবোৰ মানে গোটেই যা যোগাৰ কৰি আছে শৰাইখনৰ ফল মূল আদি তামোল পাণ চব আৰু হাবি জাবি যিখিনি যি কৰিব লাগে এইবোৰ চব মায়ে কৰি আছে ইয়াতে বাৰু প্ৰসাদ আছে চাগে এতিয়া মানে মায়ে এটা চাইডত লাগিছে মন্দিৰৰ ফালে যিখিনি যি কৰিব লাগে বনোৱাৰ ফালে মই গৈছোঁ ইয়াতে বস্তু বিচাৰি আছে এতিয়া ফুল চুল এইবোৰে চব ৰেডি কৰিব লাগে যে এনেকৈ কলপাত ৰেডি কৰি মেলি থৈ দিছে আৰু মায়ে এতিয়া ফুল চুল বিচাৰি আছে আৰু কাৰণে এইফালে আমাৰ ভোগটো ৰেডি হৈ গৈছে মিঠা ভোগ এতিয়া মই এইখিনি থৈ আহিম এইফালে
আমাৰ পূজাৰ যা যোগাৰ চলি আছে আমাৰ দেউ আহি পালেহি উৎপাত উৎপাত বলা 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 তুমি হামু দিবা বলা চোনকো ৰাতিপুৱাই উঠিলে কেতিয়াবাই আজি খোৱাহে নাই বলা যাবা না সেইফালে আমাৰ পূজা শেষ সামৰণি মাৰিছোঁ পূজাৰ এতিয়া আমি কলপাতত ভাত খাম কলপাত কাটিছিলোঁ প্ৰসাদ খাবৰ কাৰণে কিন্তু বহুত আছে সেইকাৰণে আজি আমি ভাবিছোঁ কলপাতত ভাত খাম আজি আমি টেনশ্যন নাই আৰু আমাৰ মানে যিজন গণক আহিছিলে তেখেত গ'ল তেখেতক বিদায় দি মেলি মই আকৌ ভিতৰলৈ আহিলোঁ এতিয়া চুংকু শুই আছে থেংক গড সি আজি দিনটো খোৱা নাই আজি দিনটো টোপনি মৰা নাই কিবাকৈ টোপনি মাৰিছে আৰু এতিয়া আমি ভাতকেইটা খাই লওঁ বিৰাট ভাগৰ ধৰিছে This one,